Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা কুইজ কৰিম। সো এইটো হৈ যাব আমাৰ ক্লাছ 6 chapter number 6 perimeters and area last quiz. First question. It কৈছে Jose wants to cover his rectangular bathroom floor in tile. ঠিক আছে? তো বাথৰুমত কি লগাব বিচাৰিছে? ৰেক্টেংগুলাৰ টাইল লগাব বিচাৰে। মানে এটা ৰেক্টেংগুলাৰ বাথৰুম আছে তাতে টাইল লগাব বিচাৰিছে। কৈছে যে এই ফ্লোৰটোৰ মেজাৰ হৈছে 3 ইউনিটছ বাই 5 ইউনিটছ। তো আমি এটা কাম কৰোঁ, এটা ৰেক্টেংগুল স্কেটচ কৰি লওঁ। এই ৰেক্টেংগুলটোৰ সাইড হৈছে 3 ইউনিটছ আৰু ইয়াৰ লেংথ হৈছে 5 ইউনিটছ। ইচ টাইল তাৰমানে ইয়াতে কি কৰিব, এটা এনেকুৱা টাইল লগাব 1 স্কুৱেৰ ফুট এনেকুৱা টাইল আছে। ঠিক আছে, তো এই 1 স্কুৱেৰ ইউনিটৰ এটা টাইল আছে আৰু এটা টাইলৰ দাম হৈছে $4। ঠিক আছে, ডলাৰ। তো এতিয়া আমাক সুধিছে হাউ মাছ উইল ইট কষ্ট হোজে টু কভাৰ ইজ এণ্টায়াৰ বাথৰুম ফ্লোৰ ইন টাইল। তো প্ৰথমতেতো আমি ডাঙৰ এৰিয়াটো ওলাব লাগিব, যোনটো হৈছে আমাৰ এৰিয়া অফ বাথৰুম। ঠিক আছে, তো বাথৰুমৰ এৰিয়া কি হ'ব? চিম্পলি 5 আৰু 3ক মাল্টিপ্লাই কৰি দিম। তো এইটো হৈ গ'ল আমাৰ 15 স্কুৱেৰ ইউনিটছ। এইটো হৈছে আমাৰ বাথৰুমৰ এৰিয়াটো। ঠিক আছে, এতিয়া এটা স্কুৱেৰ টাইল যদি 1 স্কুৱেৰ ইউনিটৰ হয় তেনেহ'লে 1টা আমি কেইটা ইয়াতে ষ্টেক কৰিম চাচ ডেট আমাৰ গোটেই বাথৰুমৰ টাইলটো কভাৰ হৈ যায়। সেইটো ভেৰি চিম্পল হয়। তো আমি ইয়াতে ক'ম স্মল এৰিয়া বুলি কওঁ। স্মল এৰিয়াটো হৈছে যোনটো হৈছে এৰিয়া অফ 1 টাইল। এটা টাইলৰ হৈছে আমাৰ 1 স্কুৱেৰ ইউনিট। তো প্ৰথম কথা হৈছে আমি টোটেল নাম্বাৰ অফ টাইল যদি ওলাব বিচাৰোঁ, টোটেল নাম্বাৰ অফ টাইলছ এইটো নহয়, টোটেল নাম্বাৰ অফ টাইলছ যদি ওলাব বিচাৰোঁ, নাম্বাৰ অফ টাইলছ, টোটেল নাম্বাৰ অফ টাইলছ, তো তেনেহ'লে সেইটো হ'ব 15 স্কুৱেৰ ইউনিটছক আমি ডিভাইড কৰিব লাগিব এটা টাইলৰ। পাই যাম, তেতিয়া আমি পাই যাম 15। এইটোৱে হৈ যাব 15 টাইলছ আৰ প্ৰেজেণ্ট। ঠিক আছে, এইটো আমি পাই গ'লোঁ যে গোটেই আমাৰ বাথৰুমটোত 15টা টাইলছ লাগিব। এতিয়া কৈছে এটা টাইলছৰ দাম হৈছে 4 টকাকৈ ধৰি লওঁ, তেনেহ'লে 15টা টাইলছৰ দাম কিমান হ'ব? চ' 15 মাল্টিপ্লাই টু 4 কৰিলে হৈ গ'ল 60। তো তাৰমানে আমাৰ যোনটো ফাইনেল আনচাৰ হ'ব সেইটো হ'ব $60। অ'কে, নেক্সট কুৱেশ্যন। ডু দ্য ফলোয়িং ৰেক্টেংগলছ হেভ দ্য ছেইম পেৰিমিটাৰ এৰিয়া অৰ বোথ। আমাক সুধিছে এই দুটা ৰেক্টেংগুলাৰ পেৰিমিটাৰ এৰিয়া দুটা ছেইম হ'বনে নাই। তো ঠিক আছে, আমি ফাৰ্ষ্ট ৰেক্টেংগলটো যদি লওঁ, তো ফাৰ্ষ্ট ৰেক্টেংগলটো এৰিয়া আহিব কি? চিম্পলি 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ মাল্টিপ্লাই কৰিলে হৈ গ'ল। তো এইটোৱে দিব আমাক 4 চেণ্টিমিটাৰ মাল্টিপ্লাইড বাই 3 চেণ্টিমিটাৰ। তো আমি পাম ইকুৱেলছ টু 12 স্কুৱেৰ চেণ্টিমিটাৰ। ঠিক আছে, নেক্সট আমি তাৰ পেৰিমিটাৰটো ওলাব লাগিব। পেৰিমিটাৰটো কি আছে? ছাইডছখিনিক এড কৰিলে হ'ল, যিহেতু ৰেক্টেংগল হয়। তো এইটো অপজিট ছাইড হৈ যাব 4 আৰু 3 চেণ্টিমিটাৰ অপজিট ছাইডছটো হৈ যাব 3। তো তেনেহ'লে 4 + 3 7, 7 + 3 10, 10 + 4 14। তো 14 চেণ্টিমিটাৰ হৈ যাব ইয়াৰ পেৰিমিটাৰ। তলৰ ৰেড কালাৰৰ যদি আমি ৰেক্টেংগলটো চাওঁ তেনেহ'লে এই এৰিয়াটো কি হ'ব? ছেইম 4 মাল্টিপ্লাই টু 3, এইটো দি আছে আমাৰ 12 স্কুৱেৰ চেণ্টিমিটাৰ। এইটো একচুৱেলি ছেইম টু ছেইম ৰেক্টেংগল হয়। তো পেৰিমিটাৰো কি আহিব ইয়াতে? 14 চেণ্টিমিটাৰে আহিব। বিকজ আমি যদি চাওঁ জাষ্ট ৰেক্টেংগলটো ঘূৰাই পেলাই ড্ৰ কৰিছে। ঠিক আছে, তো এইটো ছেইম ৰেক্টেংগলটোৱে হয়। ছেইম ৰেক্টেংগল নহয়, একচুৱেলি দুটা ডিফাৰেণ্ট ৰেক্টেংগল হয়, বাট এই দুটা ৰেক্টেংগলৰ যোনটো ছাইড লেংথ হয় 4 চেণ্টিমিটাৰ বাই 3 চেণ্টিমিটাৰ ছেইমেই হয়। ৰঙাটোৰো হৈছে 4 চেণ্টিমিটাৰ বাই 3 চেণ্টিমিটাৰ। তো আমি ক'ম ছেইম এৰিয়া অনলি হয়, সেইটোতো হয়, বাট আমাক কৈছে চুজ ওৱান আনচাৰ। ছেইম পেৰিমিটাৰো আছে, তো আমি অপশ্যন চিটোৱে ক'ম যে ইয়াৰ এৰিয়াও ছেইম হয়, পেৰিমিটাৰো ছেইম টু ছেইম হয়। এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যনটোলৈ। টমলিন ইজ ৰিমুভিং দ্য ৱালপেপাৰ। ঠিক আছে, ৱালপেপাৰটো গুচাই আছে। ৱালপেপাৰ এতিয়া কৰিছে যে 5 মিটাৰ বাই 4 মিটাৰ ৰেক্টেংগুলাৰ ৱাল এটা কভাৰ কৰে। তো তাৰ মানে এটা ৱাল আছে। ঠিক আছে, তো এইটো ৱালটো কৈছে এইটো 4 মিটাৰ আৰু 5 মিটাৰ ইয়াৰ এৰিয়াটো হৈছে, মানে ইয়াৰ লেংথটো হৈছে। লেংথ হৈছে 5 মিটাৰ, ব্ৰেথ হৈছে 4 মিটাৰ। এতিয়া এই গোটেইটোত কি আছে? এনেকৈ ৱালপেপাৰ লগোৱা আছে। কৈছে যে এই ৱালপেপাৰটো গুচাই আছে। আমাক সুধিছে হাউ মাছ ৱালপেপাৰ উইল টমলিন ৰিমুভ। চিম্পলি একচুৱেলি এই এৰিয়াটো হৈ গ'ল ৰেক্টেংগুলাৰ এৰিয়াটোতো এইটো পূৰা কভাৰ কৰি আছে। তো ইয়াৰ এৰিয়াটো কি হ'ব? 20 স্কুৱেৰ মিটাৰ হৈ যাব। তো তাৰমানে ইয়াতে হৈ যাব আমাৰ অপশ্যন বি কাৰেক্ট আনচাৰ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ডু দ্য ফলোয়িং পিকচাৰ হেভ দ্য ছেইম পেৰিমিটাৰ এৰিয়া অৰ বোথ। তেনেহ'লে আমিতো কেলকুলেট কৰিব লাগিব। কৈছে কি দুইটাৰে পেৰিমিটাৰ বা এৰিয়া ছেইম টু ছেইম হ'ব নেকি। এতিয়া আমি যদি প্ৰথমটো চাওঁ, এইটো দিছে ছাইড দিছে 6 ইঞ্চ আৰু এইটো ছাইড দিছে 6 ইঞ্চ। আমি জানো অপজিট ছাইড ইকুৱেল হয়, তো এইখিনি হ'লে এইটো 6 ইঞ্চ হ'ব আৰু এইখিনি ছাইডো 6 ইঞ্চ হ'ব। তাৰমানে কি হ'ল? এইটো এটা স্কুৱেৰ হৈ গ'ল। তো এই স্কুৱেৰটোৰ এৰিয়া কি হ'ব? স্কুৱেৰটোৰ এৰিয়া হ'ব 6 আৰু 6 মাল্টিপ্লাই কৰিলে আমি পাই যাম 36 স্কুৱেৰ ইঞ্চ হৈ যাব ইয়াৰ এৰিয়া। আৰু পেৰিমিটাৰ কি হ'ব? গোটেইকেইটা 4টা ছাইডক
দুইটোক এড কৰি দিলে হৈ গ'ল চ' 6 + 6 + 6 + 6 আমি 4 বাৰ কৰিছোঁ তাৰমানে 24 ইঞ্চ হৈ যাব ইয়াৰ পেৰিমিটাৰ এবাৰ আহি যাওঁ এই নেক্সট পিকচাৰটোলৈ তো ইয়াৰ অপজিট ছাইড হৈ যাব 7 ইঞ্চ এইটো যদি 5 ইঞ্চ থাকে এইটো হৈ যাব আমাৰ 5 ইঞ্চ ঠিক আছে তো আমি এৰিয়া কেলকুলেট কৰি ল'ব পাৰিম এৰিয়া কি হ'ব 7 × 5 সেইটো হৈ গ'ল 35 স্কুৱেৰ ইঞ্চ ইয়াৰ এৰিয়া হৈ গ'ল আৰু পেৰিমিটাৰ কি হ'ব পেৰিমিটাৰ হ'ব 7 + 7 14 আৰু ইফালে 5 + 5 10 আছে তো তাৰমানে এইটো হৈ যাব আমাৰ 24 ইঞ্চ এতিয়া আমি দুটা যদি কম্পেয়াৰ কৰোঁ পেৰিমিটাৰ দুটাৰে ছেম আছে বাট এৰিয়া দুইটাৰ ডিফাৰেণ্ট হয় এটাৰ 36 হয় আৰু এটাৰ 35 হয় তো তাৰমানে আমি ক'ম অকল পেৰিমিটাৰে ইহঁত দুটাৰ ছেম হয় Okay, next question. A rectangular football field measures 50 meters by 25 meters. তো এটা rectangular field আছে তো এই rectangular fieldটো কৈছে কি ইয়াৰ length হৈছে 50 meter আৰু ইয়াৰ width হৈছে 25 meter ঠিক আছে the football team has to run around the field 4 times during warm up ঠিক আছে তো ইয়াতে কৈছে ফুটবল টিমটো কি কৰিব এই চাৰিওফালে 4 বাৰ দৌৰিব 4 বাৰ দৌৰ মানে এইটো প্ৰেক্টিছ কৰাৰ আগতে ৱাৰ্ম আপ যেনে কৰে এবাৰ এটা ফুল টাৰ্ণ মাৰিব তাৰপিছত আৰু এটা ৰাউণ্ড মাৰিব এনেকৈ 4টা টাৰ্ণ মাৰিব তো আমাক সুধিছে হাউ মেনি মিটাৰ্ছ ডাজ দ্য টিম ৰান ডিউৰিং ৱাৰ্ম আপ তো কিমানটা কৰিছে তো একচুৱেলি এইটো এৰিয়াৰ কথা পতা নাই এইটো পেৰিমিটাৰৰ কথা পাতিছে বিকজ ই যোনটো হৈছে বৰ্ডাৰৰ ৰিজনত সিহঁতে দৌৰিছে ঠিক আছে তো আমি প্ৰথমতে পেৰিমিটাৰটো কেলকুলেট কৰিলোঁ তো এইটো ছাইড 25 হ'লে এইটো 25 হ'ব ঠিক আছে আৰু এইটো যদি 50 আছে এইটো ছাইডটো আমাৰ 50 হৈ যাব 50 মিটাৰ হৈ যাব ইফালে 25 মিটাৰ 50 + 50 হৈ যাব আমাৰ 100 মিটাৰ্ছ হৈ যাব প্লাছ আৰু ইফালে 25 + 25 এইটো হৈ যাব আমাৰ 50 মিটাৰ্ছ তো তাৰমানে টোটেল আছে 150 মিটাৰ ইয়াৰ পেৰিমিটাৰ বাট কুৱেশ্যনটো ভালকৈ পঢ়া ইয়াতে কৈছে যে 4 বাৰ দৌৰিছে তো 4 বাৰ দৌৰা মানে কি গ'ল তো টোটেল হ'ব আমাৰ 150 × 4 তো 140 × 4 কি হয় 0 এটা আহি যাব 15 × 4 হৈ যায় আমাৰ 60 তো তাৰমানে একচুৱেলি সিহঁতে 600 মিটাৰ্ছ দৌৰিছিলে তো ভুলতে 150 বুলি কৈ বি মাৰিলে ভুল হৈ যাব তো আমাৰ অপশ্যন ডি হৈ যাব কাৰেক্ট আনচাৰ তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ নম্বৰ 5 তো আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ এতিয়া নেক্সট সেশনত আমাৰ ফাইনেল এটা ইউনিট টেষ্ট হ'ব আৰু সেইটোৰ লগতে আমাৰ যোনটো ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 6 পেৰিমিটাৰ্ছ এণ্ড এৰিয়া চেপ্টাৰটো আমি কমপ্লিট কৰি দিম সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ